আমি খেতি কৰি আমাৰ মুখ্যমন্ত্ৰী অসমৰ যিজন মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ আমাৰ দৃষ্টিগোচৰ কৰিছে তেওঁ মোলৈ চিঠি প্ৰেৰণ কৰিছে এখন আপুনি দেখাব হাই হেল্ল' নমস্কাৰ মই বাবুকন মইনা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি এনেকুৱা এজন কৃষকৰ ওচৰলৈ যাম যিজন কৃষকে খুব কম দিনৰ ভিতৰতে তেওঁ কষ্টৰ ফল দেখুৱাই এখন গাড়ী লৈছে সেইজন ব্যক্তিনো কোন আৰু তেওঁৰনো ঘৰ ক'ত আৰু তেওঁৰ নাম কি সকলো ঠিকনা মই এই ভিডিঅ'টোৰ জৰিয়তে দিম ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আপোনালোকে চাবলৈ পাইছে বিষ্ণুজ্যোতি কৃষি ফাৰ্ম দেখিছে নহয় বিষ্ণুজ্যোতি কৃষি ফাৰ্ম এনেকুৱা সাংঘাতিক মানে বস্তু লগাইছে ইয়াত আপুনি দেখিলে আচৰিত খাব আৰু এতিয়া মই ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু যোনজন মানুহৰ কথা কৈছিলোঁ সেই মানুহজনৰ লগত আমি দুটামান কথা বাৰ্তা ল'ম তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো আমাক যে কৈছিলোঁ লিপবাৰ্ড কাটিঙৰ কাজি নেমু পুলি হয় হয় এইটো দেখিছা ইয়াত কোনো এইটো গছ নহয় ইয়াত এখিলা সাধাৰণ পাতৰ অকণমান ডাল আছে ডালটোৰ পৰা এনেকৈ ধৰণৰ পুলিবিলাক প্ৰস্তুত কৰা আছে যিমান পুলি আছে ঠিক তেনেধৰণে প্ৰস্তুত কৰা আছে এই পুলিবিলাক যদি আমাৰ কৃষক বন্ধু কোনোবাই যদি ৰুম বুলি ভাবিছে বা কোনোবাই ব্যক্তিয়ে ৰুম বুলি ভাবিছে ৰুব পাৰিব আৰু 1.5 বছৰ অৰ্থাৎ ৰোৱাৰ পৰা 1 বছৰ 3 মাহ বা 4 মাহ ভিতৰত ফুল আহিবৰ কাৰণে আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকে ফুল পাব সৰ্বসাধাৰণতে আমি যেতিয়া গছ এডালৰ পৰা যদি ডালটো লওঁ তেতিয়া আমাৰ দেখা যায় মানে গছজোপা বহুত লংকে দীঘলৈ যায় তাত ফলটো নাহে কিন্তু আমি এই পুলিটো বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিছোঁ এইবিলাক কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ট্ৰেইনিং পাই আমি এনেধৰণে বনাইছোঁ আৰু এই পুলিবিলাক আপুনি 1.5 বছৰৰ ভিতৰত আপুনি 100% ফল পাব ন ৱাও আপোনালোকে আহক আহি কিনি লৈ যাওক পুলি লৈ যাওক এইফালে দেখাইছোঁ তামোল পুলি ন এইটো দেখাইছোঁ তামোল পুলি এই বছৰ মই পচাই ৰাখিছিলোঁ এই তামোল পুলিটো যোৱা বছৰ আমি আহাৰ মাহত পচোৱা আহাৰ শাওন এতিয়া কেইমাহ হৈছে বেছি দিন হোৱা নাই খুব বিজ্ঞানসন্মতভাৱে পচোৱা হৈছে দেখিছে এইটো তামোল পুলি এনেকৈ ধৰণে অহা বছৰলৈ আমি আৰু পচাম যদি অসমৰ বা ধেমাজি জিলা কাৰোবাক যদি লাগে আমাৰ লগত যোগাযোগ কৰিলে গোটেই তামোল পুলি আমি উন্নত পৰ্যায়ৰ তামোল পুলি আমি বিক্ৰী কৰিবৰ কাৰণে সক্ষম হ'ম এতিয়া ইয়াত বহুত তামোল পুলি আছে নহয় এতিয়া ইয়াত যথেষ্টখিনি তামোল আছে এতিয়া মানে কি ফেব্ৰুৱাৰী মাহ যে আমি মাৰ্চত ইয়াত মাল অলপ ভৰাম এতিয়া ফেব্ৰুৱাৰী মাহ অকণমান মানে গৰম হ'লত মানে বস্তুবিলাক অকণমান যিহেতু পানীৰ কাৰণে প্ৰব্লেম হয় আমি মাৰ্চ মাহত যথেষ্টখিনি পুলি আনিম আমৰ পৰা লিচুৰ পৰা ইত্যাদি যিমানখিনি পুলি লাগে গোটেইখিনি পুলি আনিম আৰু যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰিব আমি ইয়াৰ পৰা ছাপ্লাই দিয়াৰ ব্যৱস্থা কৰিম তাৰপিছত এইখিনি আপোনাৰ নাৰিকল পুলি আছিলে নাৰিকল পুলি এতিয়াতো প্ৰায় বিকি শেষে হৈছে ন এইখিনি অলপ আছেগে এইখিনি বহুত আছে যথেষ্টখিনি পুলি আছিলে এইখিনি বিকি শেষ হৈছে আৰু এনেকে ধৰণৰ ঘৰবিলাক বনাই আছো এইটো দেখিছে আপোনাৰ এটা পলি হাউচ এইটো বনাইছো এইটো খুব বিজ্ঞানসন্মতভাৱে বনাইছো এইটো দেখিছে প্ৰথম এনেকে বনাই লৈছিলো বাঁহত বনালে কি হয় খুব বেছি 3 বছৰ বা 4 বছৰ যায় 3 বছৰ বা 4 বছৰ গ'লে মানে অকণমান প্ৰব্লেম হয় এনেকে যদি লোহাৰে দি এনেকে ধৰণে যদি ফিটিং কৰি লোৱা হয় এইটো কমেও মানে 20 বছৰ 22 বছৰ এনেকে যাব গ'লে মানে কি হয় তেতিয়া কৃষকসকলৰ সুবিধা হ'ব গ্ৰীণ হাউচ বনাই আছো আৰু এইফালে বনাই আছে আৰু আটাইতকৈ আপোনাৰ এই আগফালটো ভাল লাগে এইখন চক এই গেটখন চক ইমান এটা সুন্দৰ এখন গেট চক কি ধুনীয়া ওপৰত খেৰেৰে তৈয়াৰী কৰিছে চাওকচোন এটা ধুনীয়া লাগে নাম ৰাখিছো বিষ্ণুজ্যোতি কৃষি ফাৰ্ম খুব এটা সুন্দৰ নাম খুব মিঠা নাম আহক মই ফাৰ্মত ৰাখিছোঁ আমাৰ ধান দেখিছে কেইবাটাও প্ৰজাতিৰ ধান আছে ব্লেক ৰাইচ ইত্যাদি কৰি বিভিন্ন ধৰণৰ ধানটো এনেকৈ ধানক ৰাখি দিছে এনে প্ৰকৃতিভাৱে ৰাখিছে দেখিবলৈ ভাল লাগে খুব ভাল লাগিছে এইটো দেই খুব ভাল লাগিছে দেখাইছোঁ আপোনাৰ এতিয়া আৰু দাদাই কিবা দেখুৱাবলৈ আনি আছে চক এখন ফাৰ্মখন চক কিমান ডাঙৰ এখন চক তাকে কি আছে যে দাদাই দেখুৱাব এইটো হৈছে পলি হাউচ এইটো এতিয়া এনেই গৰম অনুভৱ কৰা হৈছে নাই এনে সোমাই থাকি গৰম লাগিছে এই ঘৰটোত আমি বাৰিষা খেতি কৰিবৰ কাৰণে বনাইছো বাৰিষা অতিৰিক্ত বৰষুণ হয় বৰষুণ হ'লে আমি বেলেগ জেগাত অপেন ফিল্ডত খেতি বাতিবিলাক কৰিব নোৱাৰো গতিকে এনেকুৱা এটা ঘৰ যদি হয় যথেষ্টখিনি ইয়াত খেতি কৰিব পাৰি এই খেতি কৰি সেইটো টাইমত যিটো টাইমত বজাৰত বস্তুটো নাথাকে সেই বস্তুবিলাক এই ঘৰটোৰ পৰা খেতি কৰি উলিয়াই নিব পৰা যায় মই এতিয়া এই ঘৰটো বনোৱা প্ৰায় 6 মাহমান হৈছে 6 মাহত মই এই ঘৰটোৰ পৰা প্ৰায় 55,000 টকা মই পাবলৈ সক্ষম হৈছো গোটেই দেখিছে গোটেই ভোট জলকীয়া পুলি আছিলে
প্ৰায় এতিয়া শেষ পৰ্যায়লৈ গৈছে হয় গোটেই ভোট জলকীয়া পুলি আছিলে হয় ভোট জলকীয়া পুলি এনেকৈ ভোট জলকীয়া পুলি প্ৰস্তুত কৰি এনেকৈ বিক্ৰী কৰা হৈছিলে হয় আৰু এতিয়া ভোট জলকীয়া পুলি আমি এতিয়া শেষ পৰ্যায়ত গৈছে ইয়াৰ পিছত আমি ইয়াত কেপচিকাম নহয়তো বিলাহী এনেকুৱা খেতি লগাম বুলি পৰিকল্পনা লৈ আছো আৰু এইবিলাক খেতি যদি লগাওঁ ইয়াত খুব বেমাৰ আজাৰ খুব কম হয় আৰু ধৰক গোটেই বস্তুটো বিজ্ঞানসন্মতভাৱে যদি কৰা যায় তেতিয়াহে আমি মানে খেতিত আগুৱাই যাব পাৰিব এইখিনি কি লাই বাৰু এইখিনি এইখিনি ৰঙালাই বুলি কয় হয় আমিতো লাই কেইবাটাও জাতো দেখিছো মেলাই আমাৰ লোকেল লাই বিভিন্ন ধৰণৰ জাত দেখিছো কিন্তু এইটো এটা আমি এবাৰ সঁচৰ কাৰণে ৰাখিছো এইখিনি বস্তু এইখিনি ৰঙালাই খাবলৈ খুব ভাল ভাল আৰু আজিলৈকে দেখিছে এতিয়া ইমান ডাঙৰ হৈ গ'ল এতিয়ালৈ ফুল অহা নাই হয় ইয়াত যথেষ্ট ফুল অহা নাই হয় গতিকে আমি ভাবিছো ধৰক এতিয়া যিহেতু ব্লেক ৰাইচ ওলাই আছে কিবা ৰাইচ ওলাই আছে এনে ৰঙালাইটো যদি কৃষকসকলে কয় বজাৰত এইটো বস্তু নাই নাই কিন্তু আমাৰ এইবাৰ আমি চাওঁ সঁচটো ইয়াত ৰাখিবৰ কাৰণে চেষ্টা কৰিছো যদি সঁচটো ৰাখে নেক্সট আকৌ অহা বছৰলৈ মানে কৃষকসকলে পাব হয় হয় ভাল ভাল এটা লাই এতিয়া চাওকচোন এতিয়া অকণো মানে ইমান ডাঙৰ ডাঙৰ হৈ গ'ল কিন্তু ফুলিবলৈ আৰম্ভ কৰা নাই এইটো মানে আৰু কিনো কম এইখিনি ভাল হয় ধৰক এই ঘৰটোত মই এতিয়ালৈকে 3বাৰ লাই বিক্ৰী কৰিছো হয় এই ঘৰ যিটো ঘৰ দেখিছে হয় হয় এইটো ঘৰ ন 3বাৰ লাই বিক্ৰী কৰিছে আকৌ এইবিলাক এতিয়া তিয়হ লগাবৰ কাৰণে মই প্ৰস্তুত কৰি থৈছো তিয়হ লগাবৰ কাৰণে তিয়হ লগাম হয় ধৰক এইখিনি এনেকৈ ধৰণৰ কৰি আছো হয় আৰু লগতে আমি সৰুকে এখন নাৰ্চাৰী কৰিছো হয় দাদা ভাগৰ এটা খুব ধুনীয়া এটা ৰুম এইটো খুব ভাল লাগে ঠাণ্ডা ঠাণ্ডা মাৰি আছে দেই এজন দাদাজন এতিয়া আপুনি বঁটা পাবলৈও সক্ষম হৈছে মই শুনিছোঁ মানে বঁটা পাইছে বুলি আপুনি মানে কি বঁটা পাবলৈ সক্ষম হৈছে আপোনাৰ একচুৱেলি মানে খেতি কৰিলে কিছুমান সন্মানো আছে দেই সন্মান আছে হয় সন্মান পায় আৰু আজিকালি মানে চৰকাৰে যথেষ্ট সন্মান দিবৰ কাৰণে কৃষকসকলে চেষ্টা কৰিছে হয় মই ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সন্মান পাবলৈ সক্ষম হৈছো এবাৰ 2018ত কি কয় এইটো বিহাৰৰ ICAR যি প্ৰতিষ্ঠা দিৱস আছিলে তাত পাইছিল এই বছৰ জুলাই মাহত দিল্লীৰ ICAR কি কয় 94তম প্ৰতিষ্ঠা দিৱসত গোটেই সৰ্বভাৰতীয় এটা বঁটা পাবলৈ সক্ষম হৈছিলো বঁটাটো হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয় কৃষি পুৰস্কাৰ এই বঁটাটোৰ লগত 1 লাখ টকা আছিল আৰু লগত এটা ট্ৰফি আছিলে আৰু অন্যান্য বিলাক জেগাত মানে পোৱাটো বহুখিনি বঁটা পাইছো সন্মান পাইছে আপুনি দেখিছে যিমান আছে মোৰ ইয়াত চববিলাক মানে কৃষি কৰি এইবিলাক সন্মান পাইছো সেইদিনা সেই আমাৰ ধেমাজি যি আত্মদিৱস ধেমাজি পাতিছিলে আমাৰ অসমৰ যিজন শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া এখন আমাক এই বঁটা প্ৰদান কৰিছে লগতে আমি ইয়াত দেখিছে আপোনাৰ ফটো ইয়াত আমাৰ দেখাইছো আপোনাক এইজন দেখিছে আপুনি আমাৰ নৰেন্দ্ৰ সিং টোমৰ ভাৰতীয় কৃষিমন্ত্ৰী বৰ্তমান কৃষিমন্ত্ৰী তেওঁক আমাৰ অসমৰ পৰা যোৱা নিয়া বিহুৱান তেওঁক দিছো তেওঁৰ লগতে গোটেইকেইজন মন্ত্ৰীক আমি বিহুৱান দিছো আৰু এনেকে ধৰণে মানে খেতি কৰিলে যথেষ্টখিনি সন্মান পোৱা যায় আমি খেতি কৰি আমাৰ মুখ্যমন্ত্ৰী অসমৰ যিজন মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ আমাৰ দৃষ্টিগোচৰ কৰিছে তেওঁ মোলৈ চিঠি প্ৰেৰণ কৰিছে এখন আপুনি চাব পাৰে এখন চিঠি তেওঁ মোলৈ প্ৰেৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একচুৱেলি ভাল লাগে কেতিয়াবা খেতিৰ মাজত থাকি ভাল লাগে আমি খেতি পাই চলিছো মই বিশেষকৈ ধানৰ ওপৰত কাম কৰি আছো মই এইবিলাক এতিয়া যিবিলাক দেখিছে এইবিলাক মই 2000 যেতিয়া নেকি লকডাউন হ'ল তেতিয়াৰ পৰা আৰম্ভ কৰিছিলো মই বিশেষকৈ ধানৰ ওপৰত কাম কৰি আছিলো ধানৰ চাৰ্টিফাইড চিড প্ৰডাকশ্যন কৰিছিলো অৰ্থাৎ প্ৰমাণিত বীজ প্ৰডাকশ্যন কৰিছিলো আমি কঠীয়া হিচাপে ধানবিলাক বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু বিক্ৰী আছো আগন্তুক দিনত অহা বছৰলৈ মোৰ ওচৰত ফাউণ্ডেশ্যন চিড পাব মূল বীজ পাব কঠীয়া যদি কোনো কৃষক বন্ধুক লাগে তোমাৰ যোগাযোগ কৰিলে হ'ব বা মোক যোগাযোগ কৰিব পাৰিব আৰু উন্নত ভাল বীজ বাহাদুৰ যিটো চাবন ধান ৰঞ্জিত চাবন ধান এইবিলাক ধান 15 দিন পানীত ডুবি থাকিলেও ধানটো মৰি নাযায় গতিকে আমাৰ কৃষক বন্ধুসকলে যদি খেতি কৰিব বিচাৰিছে ধানৰ খেতি কৰিব বিচাৰিছে যদি কোনোবা কাৰোবাৰ দ মাটি আছে আমাৰ পৰা ধানটো লৈ কৰিব পাৰে খেতি আৰু খেতি কৰিলে কি হ'ব তেওঁলোকৰ 15 দিন যদি পানীত এই ধানটো কঠীয়া ৰোৱাৰ পৰা 15 দিন যদি পানীত ডুবি থাকে তথাপিতো মানে এই ধানটো মৰি নাযাব মৰি নাযায় খুব ভাল এটা ধান এই ধানটো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা উদ্ভাৱন হৈছে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আনি আমি ধানটো কৰিছো এই ধানটো যদি কৃষকসকলে কয় যথেষ্টখিনি মানে লাভান্বিত হ'ব পাৰিব আৰু বহুত প্ৰডাকশ্যন পাব এই বছৰ আমি হিচাপ কৰিছো বিঘাত প্ৰায় 22 মোন পৰা 22.5 মোন ধান আমি পাবলৈ সক্ষম আছো মই এতিয়া দেখাম আপোনাৰ মোৰ ধানখিনি কেনেকৈ ৰাখিছো এইখিনি চাওক ধানখিনি এইখিনি দেখিছে এইটো মোৰ ধানৰ ভাল আমি বাহাদুৰ চাবন যিটো ধান এনেকৈ ৰাখিছো কঠীয়া কাৰণে ৰাখিছো যাতে কোনো ধান মিছ হ'ব নোৱাৰিব যদি মিছ হৈ যায় কেনেবাকে মানে কৃষকজনৰ বহুত লোকচান হৈ যাব বিভিন্ন যদি ধান ওলাই যায় লোকচান হ'ব গতিকে খুব সাৱধানতাৰে ইয়াত আমি ধৰক ৰাখিছো এই ধানটো আমি কঠীয়া কাৰণে ৰাখিছো কঠীয়া
খেতি কৰিবৰ কাৰণে যথেষ্টখিনি অকণমান কষ্ট আছে প্ৰত্যেক কিছুমান মানে নিয়ম নীতি আছে এই নিয়ম নীতিবিলাক পালন কৰিবলৈ আৰু যেন ধানটো এটা ধান যেন মিছ নহয় এই কথা সদায় গুৰুত্ব দিব লাগিব আৰু ঠিক তেনেধৰণে এনেকৈ যদি খেতি কৰে কৃষকসকলে লাভান্বিত হ'ব আৰু এটা কথা জনাইছো ধৰক যেতিয়া নেকি মই বঁটা পাই আহিছিলো তেতিয়া এইটো দেখিছে ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় দীনদয়াল পণ্ডিত দীনদয়াল উপাধ্যায় এইটো মানে ৰাইজে যথেষ্টখিনি সহায় আদৰণি জনাইছিলে এইবিলাক ৰাইজৰ যি মৰম ৰাইজৰ যি আশীৰ্বাদ সদায় লাগিব তেওঁলোকে সদায় মৰম কৰিলে আশীৰ্বাদ কৰিলে আৰু তেওঁলোকৰ দিহা পৰামৰ্শ সদায় লাগিব আৰু মই ভাবিছো মোৰ লগতে আৰু 10জন কৃষক কেনেধৰণে আগবঢ়াই লৈ যাব পাৰো অকল নিজে কৰিলে নহ'ব আৰু 10জন কৃষক মোৰ আদৰ্শ দেখি আৰু 10জন কৃষক আগবাঢ়ি যাব লাগিব তেতিয়াহে আমি গাঁওখন আমাৰ পঞ্চায়ত আমাৰ জিলাখন উন্নতিৰ দিশত আহিব পাৰিম